নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকলে খবৰ ভাল। তো আজিৰ এই ভিডিঅ'টোত আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEEৰ MCQ কুৱেশ্যন আলোচনা কৰিম। তো এই কুৱেশ্যনবিলাক BSc নাৰ্ছিং, বি ফাৰ্ম এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চৰ কাৰণে হয়। তো যদি আপোনালোকে এইবাৰ SSC CEE এণ্ট্ৰেন্স এক্সামটো দিম বুলি ভাবি আছে তেনেহ'লে এই কুৱেশ্যনবিলাক আপোনালোকৰ কাৰণে। তো প্ৰথম পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে চাব পাৰিব। তাত 50টা কুৱেশ্যন অলৰেডি ডিছকাছ কৰা হৈছে। বাকী এইটো পাৰ্ট 3 হয়। তো এইটো বায়'লজিৰে পাৰ্ট হ'ব। পাৰ্ট 3 আৰু পাৰ্ট 4টো বায়'লজিৰ হ'ব। পাৰ্ট 5টো বেলেগ ছাবজেক্টৰ হ'ব। তো বাকী এতিয়া কুৱেশ্যনখিনি আমি ডিছকাশ্যন কৰি লওঁ। তো কুৱেশ্যন 1 আগতে 50টা দিয়া আছিলে, ইয়াৰ নেক্সট পাৰ্টটো। হুইচ পাৰ্ট অফ দ্য ব্ৰেইন কণ্ট্ৰলছ বেলেঞ্চ? মগজুৰ কোনটো অংশই ভাৰসাম্য নিয়ন্ত্ৰণ কৰে? অপশ্যন এ চেৰিব্ৰাম, অপশ্যন বি চেৰিবেলাম, অপশ্যন চি মেডুলা আৰু অপশ্যন ডি টো হৈছে পঞ্চ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি চেৰিবেলাম। নেক্সট কুৱেশ্যন, এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল ইজ? কোষৰ শক্তিৰ মুদ্ৰা কি? অপশ্যন এ ADP, অপশ্যন বি ATP, অপশ্যন চি DNA আৰু অপশ্যন ডি RNA। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ATP। নেক্সট কুৱেশ্যন, হিউমেন ৰেছপিৰেটৰী অৰ্গেন ইজ? মানুহৰ শ্বাস প্ৰশ্বাসৰ অংগ কোনটো? তলৰ কোনটো অংগ মানুহৰ শ্বাস প্ৰশ্বাসৰ বা ৰেছপিৰেটৰীৰ অৰ্গেন? তো সেইটো দিছে। তো অপশ্যন এ গিলছ ফুল, অপশ্যন বি লাংছ, তো এইটো হাওঁফাওঁ, তাৰপিছত স্কিন, তাৰপিছত ট্ৰেকিয়া। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি। তো অপশ্যন বি টো লাংছ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, ফাৰ্টিলাইজেশ্যন ইন হিউমেন অকাৰ্ছ? মানুহৰ নিষেচন ক'ত সংঘটিত হয়? অপশ্যন এ ইউটেৰাছ জৰায়ু, অপশ্যন বি অভাৰী গৰ্ভাশয়, অপশ্যন চি ফেলোপিয়ান টিউব আৰু অপশ্যন ডি ভেজিনা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ফেলোপিয়ান টিউব। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেন ফিল্টাৰ্ছ ব্লাড? কোনটো অংগই ব্লাডটো ফিল্টাৰ কৰে বা পৰিস্ৰাৱন কৰে? অপশ্যন এ হাৰ্ট, অপশ্যন বি লিভাৰ, অপশ্যন চি কিডনী আৰু অপশ্যন ডি স্প্লিন বা প্লিহা। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি কিডনী। নেক্সট কুৱেশ্যন, থিয়ৰী অফ ইভলিউশ্যন ৱাজ গিভেন বাই? বিৱৰ্তনবাদৰ তত্ত্ব কোনে দিছিল? অপশ্যন এ মেণ্ডেল, অপশ্যন বি ডাৰউইন, অপশ্যন চি লেমাৰ্ক আৰু অপশ্যন ডি ৱালেছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ডাৰউইন। নেক্সট কুৱেশ্যন, বেক্টেৰিয়েল চেল ৱাল ইজ মেড আপ অফ? বেক্টেৰিয়া কোষবেৰবোৰ কিহেৰে গঠিত? অপশ্যন এ চেলুলজ, অপশ্যন বি পেপটিড গ্লাইকেন, তাৰপিছত কাইটিন বা চাইটিন, নেক্সট লিগনিন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি পেপটিড গ্লাইকেন। তো উত্তৰটো পেপটিড গ্লাইকেন। নেক্সট কুৱেশ্যন, স্মলেষ্ট বন ইন হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড় বা বন কোনটো? অপশ্যন এ ফিমাৰ, অপশ্যন বি ষ্টেপছ, অপশ্যন চি হিউমেৰাছ আৰু অপশ্যন ডি টিবিয়া। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ইয়াৰ উত্তৰটো অপশ্যন বি ষ্টেপছ। তো ষ্টেপছটো হৈছে সকলোতকৈ সৰু বন। তো এইটো কাণত অৱস্থিত। তো কাণ, মানুহৰ কাণত সকলোতকৈ সৰু বনটো অৱস্থিত। আপোনালোকে SSC CEE এণ্ড GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CEEৰ ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেচনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। নেক্সট কুৱেশ্যন, লাৰ্জেষ্ট বন ইন হিউমেন বডি ইজ? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ হাড় কোনটো? তো এই কুৱেশ্যন পৰীক্ষাত অহা দেখা যায়। এইটো কুৱেশ্যন আহিছিলে আৰু। তো অপশ্যন এ ফিমাৰ, তাৰপিছত অপশ্যন বি ষ্টিপছ, অপশ্যন চি ৰেডিয়াছ আৰু অপশ্যন ডি আলনা। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ফিমাৰ। তো ফিমাৰ বনটো সকলোতকৈ ডাঙৰ বা লাৰ্জেষ্ট বন। তো ইয়াক অসমীয়াত উৰ্বষ্টি বুলি জনা যায় আৰু আমাৰ লোকেল লেংগুৱেজত ডাফনা। তো এইখিনি নি ভৰিৰ আঁঠু আৰু কঁকালৰ মাজৰখিনি। নেক্সট কুৱেশ্যন, ফটোচিনথেচিছ টেক্স প্লেচ ইন? সালোক সংশ্লেষণ ক'ত সম্পন্ন হয়? এইটো কুৱেশ্যনো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহিছিলে। অপশ্যন এ মাইটকণ্ড্ৰিয়া, অপশ্যন বি ক্ল'ৰ'প্লাষ্ট, অপশ্যন চি ৰাইব'জম আৰু অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ক্ল'ৰ'প্লাষ্ট। নেক্সট কুৱেশ্যন, ষ্টাডি অফ হাৰ্ট ইজ কল্ড?
তো হাৰ্টৰ অধ্যয়নক কি বুলি কোৱা হয়? অপশ্যন এ কাৰ্ডিঅলজিষ্ট, তাৰপিছত অপশ্যন বি হেমাটলজি, অপশ্যন চি নিউৰলজি আৰু অপশ্যন ডি অনকলজি। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ কাৰ্ডিঅলজি। নেক্সট কুৱেশ্যন, ভাইৰাছ দ্যাট ইনফেক্ট বেক্টেৰিয়া ইজ, বেক্টেৰিয়াৰ আক্ৰমণ কৰা ভাইৰাছ বিধ কি? তো অপশ্যন এ ৰেট্ৰ ভাইৰাছ, অপশ্যন বি বেক্টেৰিয়ফেজ, অপশ্যন চি TMV তাপকো মছাইক ভাইৰাছ আৰু অপশ্যন ডি HIV। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি বেক্টেৰিয়ফেজ। নেক্সট কুৱেশ্যন, হুইচ ভিটামিন ইজ চিন্থেচাইজ বাই ছানলাইট, সূৰ্যৰ পোহৰত কোনটো ভিটামিন সংশ্লেষিত পোৱা যায়? অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন বি, অপশ্যন চি ভিটামিন চি আৰু ডি ভিটামিন ডি। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি ভিটামিন ডি। তো এক্সামত ভিটামিনৰ পৰা এটা বা দুটা কুৱেশ্যন থাকিবই, ভিটামিনৰ আপোনালোকে পাৰ্টখিনি ভালকৈ চাই ল'ব। নেক্সট কুৱেশ্যন, ক্ৰছিং অভাৰ অকাৰ্ছ ডিউৰিং, ক্ৰছিং অভাৰ কেতিয়া সংঘটিত হয়? অপশ্যন এ মাইট'চিছ, অপশ্যন বি মিঅ'চিছ, অপশ্যন চি চাইটোকাইনেচিছ আৰু অপশ্যন ডি ইণ্টাৰফেজ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মিঅ'চিছ। নেক্সট কুৱেশ্যন, এনজাইম ফাউণ্ড ইন চেলাইভা ইজ, লালটিত পোৱা উৎসেচকবিধ কি? অপশ্যন এ পেপচিন, অপশ্যন বি এমাইলেজ বা থাইলিন, অপশ্যন চি ট্ৰিপচিন আৰু অপশ্যন ডি লাইপেজ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি এমাইলেজ। নেক্সট কুৱেশ্যন, সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ৱাজ কইন বাই, যজ্ঞজনৰ জয়লাভ কথাষাৰ কোনে কৈছিল? ডাৰউইন, তাৰপিছত হাৰ্বাৰ্ট স্পেন্সাৰ, তাৰপিছত মেণ্ডেল, নেক্সট লেমাৰ্ক। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি হাৰ্বাৰ্ট স্পেন্সাৰ। নেক্সট কুৱেশ্যন, নাম্বাৰ অফ পেয়াৰ্ছ অফ ৰিবছ ইন হিউমেনছ, মানুহৰ কামি হাড়ৰ জোৰ কিমান থাকে? অপশ্যন এ 10 পেয়াৰ, অপশ্যন বি 12 পেয়াৰ, তাৰপিছত অপশ্যন চি 14 পেয়াৰ্ছ আৰু অপশ্যন ডি 24 পেয়াৰ্ছ। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 12 পেয়াৰ্ছ। নেক্সট কুৱেশ্যন, চেল ৱাল অফ ফাংগি ইজ মেড আপ অফ, তো ভেঁকুৰৰ কোষবেৰ কিহেৰে গঠিত? অপশ্যন এ চেলুলজ, অপশ্যন বি কাইটিন, অপশ্যন চি পেকটিন আৰু অপশ্যন ডি লিগনিন। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি কাইটিন। নেক্সট কুৱেশ্যন, লাৰ্জেষ্ট চেল ইন হিউমেন বডি ইজ, মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষ কি? আপোনালোকে এক্সামত এটা কথা মন কৰিবলগীয়া, তো কিছুমানত চেল সোধে, কিছুমানত আপোনালোকৰ অৰ্গেন সোধে, এনেকুৱাকৈ অলপমান কনফিউজিং কৰি দিয়ে। তো আপোনালোকে এইবিলাক কনফিউজনবিলাক ক্লিয়াৰ ৰাখিব। তো অৰ্গেন হ'লে বেলেগ, চেল হ'লে বেলেগ, টিচু হ'লে বেলেগ। নেক্সট ইয়াতে অপশ্যন এ নাৰ্ভ চেল, অপশ্যন বি মাছল চেল, অপশ্যন চি অভাম আৰু অপশ্যন ডি স্পাৰ্ম। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি অভাম। নেক্সট কুৱেশ্যন, স্মলেষ্ট চেল ইন হিউমেন বডি ইজ, মানুহৰ শৰীৰৰ আটাইতকৈ সৰু কোষ কি? অপশ্যন এ অভাম, অপশ্যন বি RBC, অপশ্যন চি স্পাৰ্ম আৰু অপশ্যন ডি প্লেটেলেট। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি স্পাৰ্ম। নেক্সট কুৱেশ্যন, টোটেল টাইপছ অফ RNA আৰ, RNA মুঠ কেই প্ৰকাৰৰ? তো অপশ্যন এ 1, অপশ্যন বি 2, অপশ্যন চি 3 আৰু অপশ্যন ডি 4। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি 3। থ্ৰী টাইপছ কেইটা হ'ল mRNA, তো mRNA মানে মেছেঞ্জাৰ RNA, তাৰপিছত tRNA, তো ট্ৰেন্সফাৰ RNA আৰু তাৰপিছত আহি গ'ল rRNA। তো rRNA, ৰিবজমেল RNA, এই তিনিটা মেইন প্ৰকাৰ। নেক্সট কুৱেশ্যন, প্ৰটিন ফেক্টৰী অফ দ্য চেল ইজ, কোষৰ প্ৰটিন কাৰখানা কি বা কোনটো প্ৰটিন কাৰখানা বুলি কোৱা হয়? অপশ্যন এ মাইটকণ্ড্ৰিয়া, অপশ্যন বি ৰিবজম, অপশ্যন চি গলগি এপাৰেটাছ আৰু অপশ্যন ডি নিউক্লিয়াছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ৰিবজম। নেক্সট কুৱেশ্যন, পাৰ্ট অফ প্লেণ্ট ইনভলভ ইন ট্ৰেন্সপাইৰেশ্যন ইজ, উদ্ভিদৰ প্ৰচ্ছেদন কাৰ্যত জড়িত অংশ কি? অপশ্যন এ ৰুট শিপা, অপশ্যন বি পত্ৰৰন্ধ্ৰ ষ্টমাটা, অপশ্যন চি ষ্টিম কাণ্ড আৰু অপশ্যন ডি ফ্লাৱাৰ্ছ। তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ষ্টমাটা পত্ৰৰন্ধ্ৰ। নেক্সট কুৱেশ্যন, ষ্টাডি অফ ফচিলছ ইজ, জীৱাশ্মৰ অধ্যয়নক কি বোলে? অপশ্যন এ আৰ্কিঅলজি, অপশ্যন বি পেলিঅন্টলজি, অপশ্যন চি ইক'লজি আৰু অপশ্যন ডি বটানী। তো ইয়াৰ উত্তৰটো অপশ্যন বি। নেক্সট কুৱেশ্যন, হু ডিস্কভাৰ্ড দ্য নিউক্লিয়াছ ইন চেল, কোষত নিউক্লিয়াছ কোনে আৱিষ্কাৰ কৰিছিলে? অপশ্যন এ ৰবাৰ্ট হুক, অপশ্যন বি ৰবাৰ্ট ব্ৰাউন, অপশ্যন চি লিউৱেনহক আৰু অপশ্যন ডি পাৰ্কিনজে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ৰবাৰ্ট ব্ৰাউন। তো এই ভিডিঅ'টোত এইখিনিয়ে কুৱেশ্যন আছিলে। তো এই ভিডিঅ'টোত 25টা কুৱেশ্যন আছে। তো আগৰ পাৰ্টকেইটা আপোনালোকে চাই ল'ব। তো আগৰ পাৰ্টত 50টা কুৱেশ্যন আছে, সেই পাৰ্টটো চাই ল'ব। নেক্সট আৰু বেলেগ বেলেগ ছাবজেক্টৰ ভিডিঅ' আমি লৈ আহিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, ই বুক কেইখন লৈ ল'ব আৰু মক টেষ্ট চিৰিজ প্ৰেক্টিছ কৰিব পাৰিব।
তো আৰু লগতে হোৱাটছএপ গ্ৰুপো জনাই দিব। ধন্যবাদ।